অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত জলকীয়াৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৫০০ টকা, অধিকতম মূল্য ৩৫০০ টকা, আদা ৬৫০০ টকা, ৭৫০০ টকা, ভেন্দি ২৫০০ টকা, ৩৫০০ টকা, বিলাহী ২৫০০ টকা, ৩০০০ টকা। খাৰুপেটীয়া বজাৰত জাতিলাওৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২২০০ টকা, অধিকতম মূল্য ২৬০০ টকা, বিলাহী ১৬০০ টকা, ২০০০ টকা, বেঙেনা ২২০০ টকা, ২৬০০ টকা, গাজৰ ১৬০০ টকা, ২০০০ টকা। পামহি বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১৫০০ টকা, অধিকতম মূল্য ২৫০০ টকা, তিতা কেৰেলা ২০০০ টকা, ২৫০০ টকা, তিয়ঁহ ২০০০ টকা, ২৫০০ টকা, পটল ৪০০০ টকা, ৪৫০০ টকা। শিৱসাগৰ বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২৪০০ টকা, অধিকতম মূল্য ২৭০০ টকা, ৰঙালাও ৪০০০ টকা, ৪৮০০ টকা, কেপচিকাম ২০০০ টকা, ২৩০০ টকা, বিলাহী ৩০০০ টকা, ৩২০০ টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। লাওজাতীয় শাক পাচলিসমূহৰ ভিতৰত পটল হ'ল এবিধ অতি লাভজনক আৰু জনপ্ৰিয় খেতি। পটলত যথেষ্ট পৰিমাণে শ্বেতসাৰ, স্নেহ পদাৰ্থ, প্ৰটিন, খনিজ লৱণ আৰু ভিটামিন আদি পোৱা যায়। কম মাটিত অধিক উৎপাদন আৰু অধিক লাভ পোৱাৰ সম্ভাৱনা থকাৰ বাবে পটল খেতি কৃষকৰ মাজত জনপ্ৰিয় হোৱা দেখা গৈছে। সাধাৰণতে পটলৰ কোনো অনুমোদিত সঁচ নাই। অধিক উৎপাদনক্ষম থলুৱা নিৰোগী সঁচবিলাকেই পটল খেতি কৰিবৰ বাবে বাছনি কৰা হয়। এই থলুৱা সঁচবোৰৰ ভিতৰত কিছুমান ঘূৰণীয়া, কিছুমান থুপুকা আৰু কিছুমান দীঘলীয়া, দুইমূৰ জোঙা, কিছুমান পটলৰ গতি দীঘলীয়া, পাতল বগা আঁচ থকা দেখা পোৱা যায়। সাধাৰণতে গাত বগা বগা আঁচ থকা দীঘলীয়া দুইমূৰ জোঙা সঁচৰ পটল খেতিহে কৃষকসকলে বেছিকৈ কৰা দেখা পোৱা যায় আৰু বজাৰতো ইয়াৰ চাহিদা অধিক। বজাৰত অধিক চাহিদা থকা আৰু দাম পোৱাৰ সম্ভাৱনা থকাৰ বাবে পটল খেতিয়ে ইয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা দেখা পোৱা গৈছে। কলিয়াবৰ কৃষি মহকুমাৰ আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকি জাৰণী নামৰ গাঁওখনৰ এজন প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে ৩ বিঘা মাটিত অধিক উৎপাদনক্ষম থলুৱা জাতৰ ৰোপণ সামগ্ৰী বা লতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত পটলৰ খেতি কৰা আমাৰ পৰিলক্ষিত হয়। পটল খেতিডৰাৰ কৃষিকাৰ্য, সাৰ প্ৰয়োগ, প্ৰতিপালন আৰু বিপণন সম্বন্ধে জানিব বিচৰা প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে আমাক এইদৰে জানিবলৈ দিয়ে। পটল খেতিটো কেতিয়াৰ পৰা কৰিছে আপুনি? এইটো আমি কৰি আছোঁ আজি প্ৰায় 10 বছৰমান হ'ল। পটল খেতিৰ ৰোপণ সামগ্ৰী আপোনাৰ এই পটল গছৰ মাটিত এই লতা হৈ যায়, সেই লতাবিলাক লগাব লাগে। কেনেকৈ লগাই লতাটো? এই লতাটো আপোনাৰ ইমানখিনি কাটি তাৰপিছত সেইটো মাটিত পুতি দিব লাগে। তাতে কেইটা থাকিব লাগে? চকু 4টামান থাকিব লাগে। আচ্ছা, এইটো কোন মাহত লগায়? এইটো কাতি আঘোণ মাহত লগায়। এতিয়া লগালেও হ'ব, যদি লতা হয়। এতিয়া লতা হৈ আছে, এতিয়া লগালেও হৈ যাব। আৰু বেছি লগাই আপুনি কাতি আঘোণ মাহতে লগায়। এনেই এবিঘা মাটিত কিমান তেনেকুৱা লতাৰ দৰকাৰ হয়? এইটো বহুত লাগে, সেইটো আমি মানে ক'ব নোৱাৰোঁ কিমান লাগে, আৰু বহুত লাগে। এতিয়া লতাবিলাক ক'ৰ পৰা আনে? ওই খেতিতে হয়, পটল খেতিতে হয়। কেনেকৈ ৰাখে এইটো? সেইটো আপুনি ৰাখি আমি হেৰি কৰি, যেতিয়া লতাটো আপোনাৰ ধৰি লওক এই 5-6 ফুটমান খেতিত যেতিয়া ওলাই যায়, তাৰ পৰা কাটি আনি আকৌ তাত ইমানখিনি কাটি এই 2 ফুট 2.5 ফুটমান কাটি যে 3-4টামান চকু থাকে,
সেইবিলাক কাটি পেলাই আমি এক ৰাতি ধৰি লওক পানীত তিয়াই থ'লে তেতিয়া মানে বস্তুটো ভাল থাকে আৰু তাৰ পিছদিনাখন লগাই দিব লাগে মাটি খান্দি তেতিয়া আমি লগাই দিওঁ মাটিটো কেনেকৈ চাহ কৰে মাটিটো চাহ কৰে এই আমি কিছুমান চাঙৰ তলত পাৱাৰ টিলাৰ লগাওঁ আৰু নহ'লে যিবিলাক নতুন খেত বনাওঁ নতুন খেত বনালে আগতেই মাটি ভালকৈ হাল মাৰি তেতিয়া আমি চাংটো বনাই লওঁ তাৰপিছত মাটিটো হেৰি থাকে এই হাল বোৱাই থাকে তেতিয়া আমি লগাই দিব পাৰোঁ আৰু যিটো আপোনাৰ পুৰণা খেতি আছে সেইটোতো আপুনি পাৱাৰ টিলাৰ মাৰোঁ নহ'লে কোদাল দি কাম কৰি একদম মাটিটো ভালকৈ চাহ কৰি নিওঁ কোদাল দি তেতিয়া আমি লগাই দিওঁ আৰু আপুনিতো চাঙত কৰিছে আমি চাঙত কৰিছোঁ হয় আচ্ছা আৰু এইটো পটল একবাৰ লগালে আৰু হৈ যায় কমচে কম 10 বছৰমান হৈ যায় আৰু লগাব নালাগে কিন্তু 3 বছৰত এনেই বদলাব লাগে বুলি কয় বদলাব লাগে কয় কিন্তু এইটো এটা চিষ্টেম আছে আপুনি 10 বছৰত ৰাখিব পাৰে সেইটো এই যে যেতিয়া নতুন লতা যিবিলাক ওলাই থাকে সেই নতুন লতাবিলাক যদি আপুনি বাগৰি দি উঠাই দিয়ে সেই তেতিয়া আপুনি পুৰাণ গছবিলাক কাটি দিলে সেই নতুন গছবিলাক উঠি গ'লে সেই নতুন হৈ গ'ল সেইটো তেনেকৈ নতুন হৈ গ'ল তেতিয়া হয় এতিয়া নতুন হৈ গ'ল অসুবিধা নাই আৰু সেইটোৱেই এইটো কোন মাহত লগাইছে এইটো আমি কাতি মাহতে লগাইছোঁ কাতি মাহত লগাব লাগে হয় কাতি মাহত লগাব লাগে হয় আচ্ছা এই লতা লগোৱাৰ পৰা এইটো মানে পটল হোৱালৈকে কিমান দিন লাগে এই কাতি মাহত লগাইছে আঘোণ পুহ মাঘ ফাগুন এই ফাগুনৰ লাষ্টৰ পৰাই আপোনাৰ পটল উঠি থাকে কেইমাহ হ'ল আঘোণ পুহ মাহ ফাগুন 4 মাহ 4 মাহত লতাৰ পৰা মানে গছ হয় তাৰপিছত পটল ছিঙিব পাৰি হয় 4-5 মাহৰ ভিতৰত হৈ যায় আৰু প্ৰথম আৰু পুৰণা হ'লে 4 মাহতে হৈ যায় এনেতো কিছুমান মাটিতো কৰে হয় মাটিতো কৰে আজিকালি আমাৰ এইফালে মাটিত নকৰে বেলেগ ফালে শুনি আছোঁ কৰে বোলে আগতে আমি দেখিছোঁ আমাৰ ফালে মাটিত কৰিছে এতিয়া নকৰে আৰু মাটিত বেছি দিন লাষ্টিং নকৰে যে আপুনি কিবা বন চন দি ঢাকি দিয়ে তাৰপিছত বনবিলাক পচি গ'লে সেই পটল গছৰ পৰা শিপা মাটিত যেতিয়া গজি দিয়ে তেতিয়া আৰু পটল নহয় সেইটো কাৰণে চাঙত তেতিয়া কৰি আছোঁ আমি পটল খেতিৰ বাবে বাছনি কৰা মাটিডৰা কেইবাবাৰো হালকোৰ মাৰি শেষৰবাৰ মৈ দিয়াৰ সময়ত বিঘাই প্ৰতি অনুমোদিত পৰিমাণত প্ৰয়োগ কৰিবলগীয়া জৈৱিক আৰু ৰাসায়নিক সাৰৰ পৰিমাণ হ'ল এনেধৰণৰ গোবৰ বা পচন সাৰ 1 মেট্ৰিক টন ইউৰিয়া 16 কিলোগ্ৰাম একক ছুপাৰফছফেট 34 কিলোগ্ৰাম মিউৰেট অফ পটাছ 8 কিলোগ্ৰাম এই সাৰখিনি মাটিডৰাত সমভাৱে প্ৰয়োগ কৰিব লাগে ৰোপণ কৰা পটলৰ খেতিত প্ৰথমবাৰ মাটি চপাবৰ সময়ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে পটল খেতিৰ বাবে ৰোপণ সামগ্ৰী বা লতি সংগ্ৰহ কৰাৰ আগতে পটলৰ স্ত্ৰীপুষ্প থকা গছ আৰু পুংপুষ্প থকা গছ বাছনি কৰি থ'ব লাগে কাৰণ মাথোন স্ত্ৰীপুষ্প গছ থাকিলে গছত পটল নেলাগে ঠিক তেনেদৰে গছত মাথো পুংপুষ্প থাকিলেও পটল একেবাৰে নালাগে গতিকে অধিক উৎপাদন পাবলৈ হ'লে পটল খেতিত 10 জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছ থাকিব লাগে আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকি জাৰণী গাঁৱৰে আন এজন প্ৰগতিশীল যুৱ কৃষক ৰঞ্জিত মণ্ডলে 1 বিঘা মাটিত থলুৱা অধিক উৎপাদনক্ষম জাতৰ সঁচ ব্যৱহাৰ কৰি পটলৰ খেতি কৰা দেখা গ'ল উন্নত পদ্ধতিত ব্যৱহাৰ কৰি কৰা পটল খেতিডৰাৰ প্ৰতিপালন সাৰ প্ৰয়োগ আৰু বিপণনৰ সম্বন্ধে যুৱ প্ৰগতিশীল কৃষক ৰঞ্জিত মণ্ডলে আমাক এইদৰে জানিবলৈ দিয়ে আপুনি পটল খেতি কৰিছে আমি পটল খেতি কৰিছোঁ 1 বিঘা পটল খেতি কেনেকৈ কৰিছোঁ কওকচোন মাটি চাহ কৰাৰ পৰা মাটি আমিতো কাৰ্তিক মাহৰ পৰা মানে খেতিটো মানে চাহ কৰি ৰেডি কৰি ৰাখোঁ আঘোণ মাহতে লগাই দিওঁ কাটি পেলাই কি লগাই ৰোপণ সামগ্ৰী কি প্ৰথম মানে যিকেইটা মানে বেলেগে আগতে খেতি কৰিছিলে তাৰ পৰা লত ওলাই গুৰিৰ পৰা সেইকেইটা লত আমি 3 ফুট 3.5 ফুটকৈ কাটি 3টা বা 4টা চকু থকাকৈ কাটি টুকুৰা কৰি সেইবিলাক আনি মানে এটা ভিতৰত আমি 2টা বা 3টাকৈ লত লগাই দিওঁ মানে 2টা চকু ওপৰত থাকি আৰু 2টা চকু মানে মাটিৰ তলত পুতি পেলাই লগাই দিওঁ কিমান দূৰত্বত লগাই এটা শাৰীত কিমান দিয়ে গছৰ পৰা মানে আমাৰ যিটো খেতিৰ শাৰীটো 5 ফুট মান এৰি দিওঁ আৰু গছৰ হাইটটো মানে 2 ফুট এৰি লগাওঁ এটা পিঠৰ পৰা আৰু এটা পিঠ মানে 2 ফুট এৰি আচ্ছা আচ্ছা দূৰত্ব এইটো 5 ফুট আৰু হেৰি 2 ফুট এই লতিটো কেনেকৈ লগায় কওকচোন মানে লতিটো তাক আমাৰ খেতিটো বেলেগৰ পৰা আনিছোঁ 5 ফুট 6 ফুট লম্বা হৈ যায় তো আমি 2.5 ফুট 3 ফুট তেনেকৈ মানে চকুকেইটা চাই মানে কাটোঁ টুকুৰা কৰি পেলাই 1 বিঘাত তোমাৰ প্ৰায় 400 মান পিচ লাগি যায় তেনেকুৱা আমি কাটি লগাই দিওঁ ৰোৱাৰ আগতে মানে লতিটো লগোৱাৰ আগতে সাৰ দিয়ে নেকি
লতিটো লগোৱাৰ সময়ত তেনেকুৱা সাৰ নিদিওঁ মানে যেতিয়া অলপ গজালি ওলাই যায় অঁ পুলি ওলাই 3-5 4-5 যেতিয়া ওলায় তেতিয়া সাৰখন দিওঁ আমি। কি কি সাৰ দিয়ে? সাৰ দিওঁ আমি 1 বিঘাত 35 কেজিমান ছুপাৰ অঁ আৰু 16 কেজি ইউৰিয়া, অঁ 8 কেজিমান পটাছ। আচ্ছা আমি পটাছ আৰু ছুপাৰটো একেলগে দি দিওঁ প্ৰথমে অঁ আৰু ইউৰিয়াখিনি 2-3 বাৰ দিওঁ। গোবৰ গোবৰ দিব লাগে, গোবৰ অলপ বেছিকৈ দিব লাগে। আমাৰ কিয়? বিঘা ধৰক এক ট্ৰেক্টৰে 2 ট্ৰেইলাৰমান লাগি যায়। কিয় দিয়ে গোবৰটো? গোবৰটো দিলে খেতিৰ পটলৰ কালাৰটো ঠিক থাকে, কালাৰটো একদম কালা কুচকুচীয়া হৈ থাকিব, পটলবিলাক ডাঙৰ ডাঙৰ হ'ব, আৰু মাটিটো পূৰা পলুৱা হৈ থাকিব। আৰু এটা মাটিত মানে আমি সদায় খেতি কৰি থাকোঁ, সেইটো খেতিত মানে গোবৰটো বেছিকৈ দিলে ভাল। নহ'লে 2-3 বছৰলৈকে কৰিলে পিছত পটল নহ'বই, পটলৰ চাইজটো সৰু হৈ যায়। সেইকাৰণে গোবৰটো দিবই লাগে বছৰে বছৰে। পটল লতি লগোৱাৰ পৰা কোন মাহত লগালে? আমি আগৰ মাহতে লগাই দিওঁ। এতিয়া এইটো কেতিয়া ছিঙিছে কেতিয়া? কিমান মাহৰ পিছত ছিঙিব পাৰি? আমি 3.5 মাহ 4 মাহ লাগি যায়। আগৰ মাহত লগালে ফাল্গুন মাছৰ লাষ্টত ওলাই যায় আমাৰ পটল। এতিয়া ছিঙিছে আপুনি? কেইবাৰ ছিঙিলে? এতিয়াতো ছিঙা হৈ গ'ল, 10-15 মান ছিঙা হৈ গ'ল। কিমান খৰচ হৈছে? আমাৰ বিঘাত 45,000 পৰা 50,000 মান খৰচ হৈ যায় চাং লৈ পেলাই। আৰু কিমান পালে এতিয়ালৈকে? এতিয়ালৈকে আমি এইবাৰ পটল মানে বেছিকৈ হোৱাই নাই, এতিয়া 1 বিঘাৰ পৰা আমি 60,000-70,000 মান বেচিছোঁ। আৰু কেতিয়ালৈকে ছিঙিব পাৰিব? আমি পটল একদম কাতি মাহলৈকে ৰাখিলে, কাতি মাহলৈকে থাকে, আমি ইমান নাৰাখোঁ, আহিন মাহলৈকে ৰাখোঁ। আহিন মাহলৈকে ৰাখিলে আমি হ'ব চাগে আৰু 1-1.5 লাখ টকামান হৈ যাব। খৰচ বাদ দি? খৰচ বাদ দি মানে আমি 1.5 লাখ টকামান আহি হ'ব। এনে খৰচ চাওক 2,20,000-25,000 তেনেকুৱা হৈ যায় বিঘাত। কিন্তু এইবাৰতো পটল তেনেকৈ নহয় প্ৰডাকশ্যন, এইবাৰ চাগে অলপ কমেই হ'ব। 1 লাখ মান লাভ হ'ব? তেনেকুৱাই হ'ব চাগে, ক'ব নোৱাৰোঁ এতিয়া বতৰ কেনেকুৱা হয়, বজাৰ কেনেকুৱা থাকে। ক'ত বেচে? আমি বেছিভাগ মাল চুলুঙতে বেচোঁ। পটল খেতি কেইবাটাও পদ্ধতিত কৰা হয় যদিও কৃষকসকলে সাধাৰণতে চাং সাজি চাঙত পটল খেতি কৰিবলৈ ভাল পায়। চাঙত পটল খেতি কৰিবলৈ হ'লে কৃষকসকলে মাঘ-ফাগুন মাহ অৰ্থাৎ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পুৰণি পটল গছৰ পৰা পুৰত চানেকীয়া চাই 3 পৰা 5 ফুট দীঘলীয়া বাছি লৈ মূল পথাৰত চাহ কৰি থোৱা মাটিত লতিডালত 2 মূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিত সমান্তৰালভাৱে পুতি দিব লাগে। এই পদ্ধতিত প্ৰতি বিঘা মাটিৰ বাবে 340ডাল লতিৰ আৱশ্যক হয়, অৰ্থাৎ প্ৰতি হেক্টৰ মাটিত 2,500ডাল লতি প্ৰয়োজন হয়। প্ৰতিডাল লতি 3 মিটাৰ ব্যৱধানত মূল পথাৰত ৰোপণ কৰিব লাগে। লতিবোৰ ৰোৱাৰ সময়ত ভেটিবোৰত নদীৰ পলস দিলে অধিক উৎপাদন হোৱা দেখা পোৱা যায়। পটল খেতিৰ উন্নত কৃষি পদ্ধতি, প্ৰতিপালন আৰু বিপণন সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ এজন সহকাৰী কৃষি পৰিদৰ্শক গোপাল শৰ্মাই আমাৰ আগত এইদৰে ব্যক্ত কৰে। পটল খেতি হ'ল গ্ৰীষ্মকালীন শস্যৰ পাচলিৰ ৰজা। পটল খেতিৰ চাহিদা আছে, বজাৰত চাহিদা আছে কাৰণে দুখন বজাৰ, আমবাগান বজাৰ আৰু আপোনাৰ বিশেষকৈ চুলুং বজাৰত এই খেতিৰ চাহিদা আছে কাৰণে ৰাইজে বেছিকৈ কৰে। আৰু আমাৰ এই অঞ্চলত চাৰিওফালে বাঁহ খেতি আছে, বাঁহ পোৱা যায় সুলভ মূল্যত। সেইকাৰণে কিন্তু চাং বা পেণ্ডেল দিব লাগে, চাং হেন্দালি দিব লাগে, সেইকাৰণে এই পটল খেতি বেছিকৈ কৰা যায়। পটল খেতি আমি 6-7 চাহ হাল বাই মোৱাই ধুনীয়াকৈ চাহ কৰি বন বাত আঁতৰাই, লগতে আমি 15 কেজি ইউৰিয়া, 35 বা 40 কেজি ছিংগল ছুপাৰ ফছফেট আৰু 10 কেজি পটাছ, মিউৰেট অফ পটাছ, তাৰে আমি ফুল ড'জ পটাছ, ছুপাৰ, ইউৰিয়া আধা, আপোনাৰ 15ৰ আধা হ'ল আপোনাৰ 7.5 কেজি। এই গোটেইখিনি সাৰখিনি আমি সিঁচি সেইবাৰ চাহ কৰাৰ আগতে সিঁচি পেলাই মই আদি সমান কৰি লওঁ। তাৰপিছত আমাৰ এই লত লাগিব, এইটো লতিৰ ছিষ্টেম, এইটো আলু পোৱা নাযায়। লতি আমি মানে ধৰক 3 ফুট টুকুৰাৰ প্ৰায় 400 বাণ্ডল, 400 জোপা মানে 3 ফুটৰ মানে টুকুৰা আকৃতিৰ 3-4টা গাঁঠি থকা আমি আগতে যোন খেতিকে আগত কৰিছে তাৰ পৰা আমি কালেকশ্যন কৰি আনি কোনোবা নলাত এটাত পচাই থৈ দিওঁ, নাৰ্চাৰী বেড বনাই থৈ দিওঁ। তাত পানী চানী দি থাকিলে তেতিয়া গজালে অহা দেখা যায়, তেতিয়া আমি কাতিমহীয়া বিশেষকৈ মাটি চাহ কৰা সময়ত আহি মানে শিৰলো টানি টানি আমি লগাই দিওঁ। আমাৰ হিচাপত এনে 1 মিটাৰ স্পেচিং আৰু ইফালে হ'ল 1.5 মিটাৰ, এই হিচাপত আমি লগাই যাওঁ। আৰু সেই হিচাপ লগালে আমাৰ প্ৰায় 400 জোপা লতি লাগে। কাটিংছ বুলি কয়, এই কাটিং প্ৰয়োজন হয়। তাৰপিছত আমি চাং লাহেকৈ আকৌ আমি প্ৰতিপালন কৰি থাকোঁ। চাং সাজিব লাগিব, বাঁহ লাগিব, আমাৰ ছাপৰ্ট লাগিব, ছাপৰ্ট নহ'লে পটল খেতি নহয়। এনেকৈ আমি পটল খেতি কৰি যাওঁ। আৰু
পটল খেতিত ল'বলগীয়া বিশেষ সাৱধানতা কিবা আছে নেকি? আমাৰ পটল খেতি যেতিয়া আমি লতি কালেকশ্যন কৰোঁতে 10জোপা মানে মাইকীৰ লগত এজোপা আমি এই মতা লতা আনি লগাই ল'ব লাগিব তাতে পৰাগ যুগৰ কাৰণে, তেতিয়া পটল সুন্দৰ প্ৰডাকশ্যন ভাল পায়। 1 নম্বৰ কথা সেইটো। আৰু আপোনাৰ 2 নম্বৰত পোক পৰুৱা ইমান বেমাৰ আজাৰ দেখা নাযায়, পট বৰাৰ থাকে, সেইটো কাৰণে আমি এই মালাথিয়ন বা ৰগৰ আমি ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছত লিপ স্পট থাকে, কেতিয়াবা মানে পাতত দাগ পৰা থাকে, সেইটো ফাংগিচাইড, যিকোনো ফাংগিচাইড চিষ্টেমেটিক ফাংগিচাইড মাৰিলে হৈ যায়। ৰিডোমিল নাইবা ৰিডোমিল বা কেপ্টান কিবা 2 গ্ৰাম পাৰ লিটাৰ ৱাটাৰ আমি স্প্ৰে কৰি আমি দিব পাৰোঁ। আৰু সদায় আবেলি পৰত আমি স্প্ৰে কৰিব লাগে। কলিয়াবৰ কৃষি মহকুমাৰ আমবাগান কৃষি চক্ৰৰ অন্তৰ্গত টুবুকি জাৰণী গাঁৱৰে আন এজন প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি 1 বিঘা মাটিত ভাতকেৰেলাৰ খেতি কৰাৰ কথা আমাৰ আগত অৱগত কৰে। ব্যৱসায়িক ভিত্তিত কৰা ভাতকেৰেলা খেতিডৰাৰ কৃষিকাৰ্য প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল কৃষক বীৰেন্দ্ৰ চন্দ্ৰ মণ্ডলে আমাৰ আগত এইদৰে জনায়। ভাতকেৰেলা খেতিটো প্ৰথম হ'ল আপোনাৰ যিটো আলু আছে, এই আলুটো আমি কাতি মাহত বা আঘোণ মাহত এইটো মাটি খান্দি পেলাই যিটো খেতিত আলু থাকে সেইটো কোৰ মাৰি আলুটো তাৰমানে আগৰ পৰাই কৰি আহিছে আপোনাৰ? হয়, আগৰ পৰা কৰি আহিছে। আলুটো থাকেই তাৰমানে? আলু খেতি থাকে আৰু এই যে এইটো খেতি আছে, এইটো খেতি দিলে আলু হ'ব। আলু হ'লে এইটো কাতি আঘোণ মাহত আমি আলুটো উঠাওঁ, কোৰ মাৰি উঠাওঁ। উঠাই পেলাই আকৌ তাত আলুটো এক জেগাত ধুম কৰি ৰাখি আকৌ খেতিটো মানে ভালকৈ কোৰ মাৰিব লাগে। একদম পাৱাৰ টিলাৰ বা আপোনাৰ ডাঙৰ ট্ৰেক্টৰৰ যেনেকৈ মাটিটো চাহ হয়, তেনেকৈ ভালকৈ চাহ কৰি তাৰপিছত আমি খান্দি পেলাই কোৰ দি খান্দি পেলাই মাটিটো লগাই দিওঁ, এই আলুটো লগাই দিওঁ। আলুটো লগোৱাৰ পিছত ধৰি লওক আপোনাৰ এই কাতি মাহত লগালে এইটো অলপ আগতীয়া হয়, আঘোণত লগালে অলপ পিছত হয় আৰু। গতিকে এই কাতি মাহতে আপোনাৰ বেষ্ট দামটো পোৱা যায়। কাতি মাহটো লগালে আপোনাৰ এইটো 200 টকা কেজি আমি আগতীয়াকৈ উঠাব বিক্ৰী কৰিব পাৰোঁ আৰু আঘোণত হ'লে অলপ লেট হয় কেইদিনমান, গতিকে দামটো অলপ কম পোৱা যায়। আৰু সেইবিলাক হ'ল নিজৰ যতনৰ লগত কথা। আপুনি পিছত লগালে আগতীয়া উঠাব পাৰে যদি ভালকৈ যতন কৰে। আৰু কিছুমান কৃষক আছে লগাই পেলাই থৈ দিয়ে, খেতিত নাযায়, সেইটো হ'ব জানো? সেইটো নহয়। গতিকে যতনৰ লগত কথা সেইটো। আৰু আপোনাৰ সাৰটো আপোনাৰ প্ৰথমেই গোবৰটো দিবই লাগে, কমচে কম 2 টেলৰমান গোবৰ প্ৰথমেই দিব লাগে। গোবৰটো সেই আচল। ইয়াত গোবৰ পায়নে? গোবৰ আমি পাওঁ, এই টেলৰবিলাকে লৈ আহে। এতিয়া ধৰি লওক 1 টেলৰ গোবৰত আপোনাৰ 2400-2300 টকা তেনেকৈ। প্ৰথমে এইখিনি গোবৰ দিব লাগে। ভাতকেৰেলা খেতিত যিমান গোবৰ দিব তেতিয়া প্ৰডাকশ্যনটো ভাল হয় আৰু। ৰাসায়নিক সাৰ দিয়ে নিদিয়ে? ৰাসায়নিক অলপ দিব লাগে। ৰাসায়নিক সাৰ নিদিলেতো নহ'ব, আজিকালি যিটো ছিষ্টেম ওলাইছে ৰাসায়নিক দিব লাগে। ৰাসায়নিক ধৰি লওক 32-35 কিলোমান আমি চুপাৰ দিওঁ, এইটো চুপাৰখিনি একলগে দি দিওঁ। আৰু তাৰ লগত পটাছ দিব লাগে 10-12 কেজি, এইটো প্ৰথমেই দি দিওঁ। আৰু ইউৰিয়া আপোনাৰ 5-6 কেজিমান একলগত দি দিওঁ। আৰু বাকী যিখিনি ইউৰিয়া থাকে পাছত এইটো খেতিৰ চাই দিব লাগে। ভাতকেৰেলা শস্যত পুংপুষ্প আৰু স্ত্ৰীপুষ্প দুজোপা বেলেগ বেলেগ গছত হয়, গতিকে সঠিক পৰাগযোগ হ'বৰ বাবে 10জোপা স্ত্ৰীপুষ্প গছৰ মাজত এজোপা পুংপুষ্প গছৰ আলু ৰোপণ কৰিব লাগে। ইয়াৰ পুংপুষ্পৰ গছবোৰ ফুল ফুলি থকাৰ সময়তে বাছনি কৰি থ'ব লাগে। যিবিলাক ভাতকেৰেলাৰ গছত ফুলপাহৰ তলতে এটি সৰু কলি আকাৰৰ ভাতকেৰেলা থাকে, সেই পাহেই হৈছে স্ত্ৰীপুষ্প। আৰু যিবিলাক ভাতকেৰেলা গছত ফুল ফুলে কিন্তু ফল নধৰে আৰু ফুলপাহৰ তলত এটি সেউজীয়া ৰঙৰ ফুপুলা বেটু থাকে, সেই পাহেই হ'ল পুংপুষ্প। এই সেউজীয়া বেটুটোৱেই ফুলপাহ ধৰি ৰাখে। প্ৰাকৃতিকভাৱে মৌমাখিৰ দ্বাৰা আৰু বিভিন্ন কাৰকৰ দ্বাৰা ভাতকেৰেলা গছত পৰাগযোগ হয়। ইয়াৰ উপৰিও কৃষকসকলে নিজেই কৃত্ৰিমভাৱেও পৰাগযোগ কৰা দেখা যায়। পুৱাৰ ভাগত পুংপুষ্প ছিঙি আনি ইয়াৰ ৰেণুবিলাক স্ত্ৰীপুষ্পত কৃত্ৰিমভাৱে প্ৰয়োগ কৰি পৰাগযোগ ঘটোৱা দেখা যায়। ইয়াৰ ফলত ভাতকেৰেলাৰ উৎপাদন বৃদ্ধি পায়। ভাতকেৰেলা খেতিৰ উন্নত কৃষি পদ্ধতি প্ৰতিপালন, বিপণন আৰু কৃত্ৰিমভাৱে পৰাগযোগ ঘটোৱা সম্বন্ধে কলিয়াবৰ মহকুমা কৃষি বিভাগৰ কৰ্মৰত এগৰাকী সহকাৰী কৃষি পৰিদৰ্শক তথা আমবাগান এলেকাৰ ভাৰপ্ৰাপ্ত কৃষি সম্প্ৰসাৰণ সহায়ক তাপস চৰকাৰে আমাৰ আগত এইদৰে ব্যক্ত কৰে। এইটো ভাতকেৰেলাৰ গ্ৰীষ্মকালীন শাক পাচলিৰ ভিতৰত এইটো উৎকৃষ্ট বুলি গণ্য কৰা হয়। ভাতকেৰেলা খেতিত ভাতকেৰেলা খেতি আমাৰ
ৰোগী নিৰোগী সকলো মানুহৰ কাৰণে পথ্য হিচাপে গণ্য কৰা হয়। আৰু ভাতকেৰেলাৰ মাটিৰ কাৰণে অম্লতা 5ৰ পৰা 6ৰ পৰা 7ৰ ভিতৰত হ'ব লাগে, নিউট্ৰেল হ'ব লাগে। আৰু মাটিটো ওখ হ'ব লাগে, বালিচহীয়া পলসুৱা মাটি হ'লে ভাল ভাতকেৰেলাৰ কাৰণে। আৰু ভাতকেৰেলাৰ বীজৰ প্ৰয়োজন নহয়, ভাতকেৰেলাৰ প্ৰয়োজন হয় মহাল আলু। সেই আলু যিহেতু অংগজ প্ৰজননৰ পৰা বংশ বিস্তাৰ কৰে, গতিকে আলুটো আমি সংগ্ৰহ কৰিব লাগে। আৰু আলু সংগ্ৰহ কৰাৰ সময়ত আমি মন কৰিব লাগে যে মতা ফুল আৰু মাইকী ফুল যিটো পুং পুষ্প স্ত্ৰী পুষ্প চিনাক্তকৰণ কৰিব লাগে। আগতে প্ৰথমতে আমি চিনাক্ত কৰি নলওঁ গছজোপা, তেতিয়া আলুৰ পৰা চিনাক্ত কৰিব নোৱাৰোঁ, অসুবিধা হৈ যায়। গতিকে ফুল ফুলি থকা অৱস্থাতে আমি প্ৰথমে মতা ফুল আৰু মাইকী ফুলটো চিনাক্ত কৰি ল'ব লাগে। মতা ফুল গছজোপা আইডেণ্টিফাই কৰি ৰাখিব লাগে, যিহেতু আমাৰ বেলেগ বেলেগ ফুল বেলেগ বেলেগ মানে মতা ফুল আৰু মাইকী ফুল একে গছত নুফুলে, বেলেগ বেলেগে হয়। গতিকে আমি মতা ফুলটো আইডেণ্টিফাই কৰি ৰোপণৰ সময়ত যেতিয়া ৰোপণ কৰোঁ তেতিয়া 10জোপা গছৰ লগত মাইকী স্ত্ৰী ফুল পুষ্পৰ লগত এজোপা পুং পুষ্প ৰোপণ কৰিব লাগে, তেতিয়া পৰাগ সংযোগটো ধুনীয়াকৈ হয়। আৰু পৰাগ সংযোগ নহ'লে পৰাগচন নহয়। আমাৰ নেচাৰেলি হৈ থাকে, যদি ভ্ৰমৰে মৌ মাখিয়ে কৰি থাকে যদিও চাফিচিয়েণ্ট নহয়, বা তলফালে যিবিলাক থাকে এইবিলাক ঢুকি নাপায়। গতিকে আমি আৰ্টিফিচিয়েল যদি কৰি দিওঁ, আৰ্টিফিচিয়েল কৰি দিলে এটাও মিছ নহয়। আৰু প্ৰতিজোপাই গৰ্ভধাৰণ কৰিলে প্ৰতিজোপাই ফলৰ পৰা হৃষ্টপুষ্ট আমি ফল আশা কৰিব পাৰোঁ। এনেকৈ আমাৰ এইটো মতা ফুলটো আছে, এইটো মাইকী ফুলটো আছে। মাইকী ফুল যেতিয়া ফুলে ৰাতিপুৱা প্ৰথম কামটো কৰিব লাগে, নহ'লে মতা ফুলটো কেনেকুৱা আৰু মাইকী ফুলটো কেনেকুৱা? মতা ফুলটোৰ আকাৰটো এনেকুৱা হয়, পিছফালে এটা বেটু থাকে, বেটু পাত থাকে, আৰু পাতৰ প্ৰতি খোলা পাততে লাগি থাকে, ফুল ফুলে। আৰু মাইকী স্ত্ৰী ফুলটো ৰেণুটো ক'ত থাকে? তাৰ ৰেণুটো মাজত থাকে, একদম পুং পুষ্প যে আছে পুং পুষ্প হেৰি থাকে, ৰেণুবিলাক থাকে। আৰু এই স্ত্ৰী পুষ্প যিটো আছে, স্ত্ৰী পুষ্পৰ বেকচাইড এটা কলি থাকে, সেইটো কলিটো থাকে, সেইটো মেইন ভাতকেৰেলা কলি। প্ৰতি বছৰে প্ৰতিটো কলি সহকাৰে যিটো হয় সেইটো স্ত্ৰী পুষ্পৰে হয়। আৰু ইয়াত স্ত্ৰী পুষ্পৰ ৰেণুটো আমি ভাতকেৰেলাৰ যিটো পুং পুষ্পৰ ৰেণুটো সংগ্ৰহ কৰি ইয়াত লগাই দিব লাগে। এনেকৈ লগাই দিলে ভিতৰত যদি আমি এইটো ওলাই পেলাই এনেকৈ যেতিয়া লগোৱাৰ সময়ত এনেকৈ ওলাই দিব লাগে, ওলাই আমি ৰেণুটো এনেকৈ টাচ কৰাই দিব লাগে। এনেকৈ যদি টাচ কৰাই দিয়া হয় তেনেহ'লে গৰ্ভধাৰণটো সম্পূৰ্ণ হয়। সম্পূৰ্ণ এটা ফুলৰ পৰা 4টা 5টা আমি স্ত্ৰী ফুল হাতেৰে কৰিব লাগে, পৰাগ সংযোগটো কৰাই দিব লাগে। আৰু নেচাৰেলি আহাত বহি থাকিলে আমাৰ 100% পৰাগ সংযোগটো নহ'ব, এইটো প্ৰডাকশ্যন কম হ'ব। উচ্চ উৎপাদনক্ষম আৰু নিৰোগী স্থানীয় সঁচৰ ব্যৱহাৰ, অনুমোদিত পৰিমাণত জৈৱিক সাৰৰ লগতে ৰাসায়নিক সাৰৰ প্ৰয়োগ, সময়মতে পাতলীয়া জলসিঞ্চনৰ প্ৰয়োগৰ লগতে সময়মতে শস্য সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰি সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিত ভাতকেৰেলাৰ খেতি কৰিলে কৃষকসকলে ইয়াৰ পৰা অধিক উৎপাদনৰ লগতে অধিক আয় লাভ কৰিবলৈ সক্ষম হ'ব। किसान भाइयों गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में